সামগ্ৰী হ্ৰাস কৰক, পেট্ৰল ডিজেলৰ বৰ্ধিত সামগ্ৰী হ্ৰাস কৰক, বিদ্যুৎ মাচুলৰ বৰ্ধিত মাচুল হ্ৰাস কৰক। কংগ্ৰেছ পাৰ্টীয়ে গুৱাহাটীত বয় বস্তুৰ দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এই প্ৰতিবাদ আজি আৰম্ভ হৈছে আৰু এই মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমি সমগ্ৰ ৰাজ্যজুৰি সমগ্ৰ জিলা সদৰত আৰু মহকুমা সদৰত আমি এই কাৰ্যসূচী আমি ধাৰাবাহিকভাৱে আমি কৰি যাম। আমি এই কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰলৈ এখন স্মাৰক পত্ৰ আনিছোঁ। এই স্মাৰক পত্ৰৰ জৰিয়তে আমি চৰকাৰক আমি দাবী জনাইছোঁ আৰু সোঁৱৰাই দিব বিচাৰিছোঁ যে আপোনালোক বিজেপি চৰকাৰে ক্ষমতালৈ অহা পূৰ্বে আপোনালোকে প্ৰতিশ্ৰুতি দিছিল জনগণক যে ক্ষমতালৈ আহিলে বয় বস্তুৰ অত্যাধিক দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰিম, কিন্তু আপোনালোকে কাৰ্যক্ষেত্ৰত সম্পূৰ্ণ ওলোটা কৰিলে আৰু সেয়েহে আমি ৰাইজে আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ আৰু আপোনালোকৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰিবলৈ আমি ওলাই আহিব লগা হৈছে। গতিকে আমি আপোনালোকক দাবী জনাইছোঁ যাতে এই বয় বস্তুৰ দাম বৃদ্ধি হোৱা যিবিলাক কাৰণ আছে এই কাৰণবিলাক শীঘ্ৰেই বন্ধ কৰক। আমি কাৰণ হিচাপে বিচাৰি পাইছোঁ যে আপোনালোকে বিভিন্ন সময়ত বণিক গোষ্ঠীসকলৰ পৰা ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ পৰা যি ধৰণে নিৰ্বাচন খেলিবলৈ চান্দাল তোলে এই চান্দা লোৱা কাৰবাৰ বন্ধ কৰক। আৰু এই চান্দা কেৱল আপোনালোকেই নহয়, আমি দাবী জনাইছোঁ সকলো ৰাজনৈতিক দল আৰু অৰাজনৈতিক সংগঠনসমূহেও যি ধৰণে বণিক গোষ্ঠীবিলাকৰ পৰা কোম্পানীবিলাকৰ পৰা চান্দা তোলে এই চান্দা তোলা কাৰবাৰ বন্ধ কৰক। এই কথাটো আমি সকলোকে আহ্বান জনাইছোঁ। গতিকে এইটো হৈছে প্ৰধান কাৰণ। দ্বিতীয়তে আমাৰ পেট্ৰলিয়াম মন্ত্ৰালয়ে যি ধৰণে আচলতে পেট্ৰলিয়াম কোম্পানীবিলাকৰ ওপৰত থকা যি নিয়ন্ত্ৰণ এই নিয়ন্ত্ৰণ উঠাই দিয়াৰ কাৰণে পেট্ৰলিয়ামজাত সামগ্ৰীৰ দাম বৃদ্ধিত নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা আহিল। গতিকে আমি পুনৰ দাবী জনাইছোঁ যাতে চৰকাৰে পেট্ৰলিয়াম মন্ত্ৰালয়ৰ ওপৰত মানে পেট্ৰলিয়ামজাত কোম্পানীৰ ওপৰত নিয়ন্ত্ৰণ অনাৰ ব্যৱস্থা কৰক। আৰু আমি কাৰণ বিচাৰি পাইছোঁ বিভিন্ন ঠাইত চলি আছে চিণ্ডিকেট ৰাজ, এই চিণ্ডিকেট ৰাজ আমি বন্ধ কৰিবলৈ দাবী জনাইছোঁ। অসাধু ব্যৱসায়ীসকলৰ লগত কৰি থকা লেনদেন বন্ধ কৰিবলৈ দাবী জনাইছোঁ যে আপোনালোকে যিসকলে অসাধু ব্যৱসায়ীৰ লগত অবৈধ লেনদেন কৰি আছে শীঘ্ৰে বন্ধ কৰক আৰু এইসকলক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। আমি মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ কাৰণে কেইটামান উপায় দিছোঁ চৰকাৰক। এই উপায়কেইটা আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক, এই উপায়কেইটা মানি চলক যে ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে যোগান ধৰক আৰু জনগণক সকাহ দিয়ক। গতিকে এইটো হৈছে প্ৰধান দাবী। যি বিদ্যুতৰ বৰ্ধিত মাচুল এই বিদ্যুতৰ বৰ্ধিত মাচুল নিয়ন্ত্ৰণ কৰক বা হ্ৰাস কৰক আৰু টুল টেক্সৰ বৰ্ধিত মাচুল হ্ৰাস কৰক, পেট্ৰল ডিজেলৰ বৰ্ধিত মাচুল হ্ৰাস কৰক। এইকেইটা হৈছে আমাৰ প্ৰধান দাবী। গতিকে এই দাবীকেইটা লৈ আমি নিৰ্মাণ সামগ্ৰীৰ ওপৰত যি বৰ্ধিত দাম বৃদ্ধি হৈছে এই বৰ্ধিত মূল্য বৃদ্ধিও হ্ৰাস কৰিবলৈ আমি দাবী জনাইছোঁ। গতিকে এইখিনি দাবী লৈ আপোনালোকৰ ওচৰলৈ আমি আহিছোঁ। চৰকাৰক আমি পুনৰবাৰ সোঁৱৰাই দিছোঁ, মনত পেলাই দিছোঁ। গতিকে এইখিনি দাবী যদি পূৰণ নকৰে তেতিয়াহ'লে আমি আৰু জংগীৰভাৱে কিন্তু গণতান্ত্ৰিক সংগ্ৰাম চলাই যাম। এইটো ইতিমধ্যে কৈছোঁ, আমি জনগণক সংগঠিত কৰি আৰু অধিক তীব্ৰ কৰি তুলিম, কিন্তু এই কথাটো আমি